ৰাম 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 ঠাণ্ডা বুলি অতিপাত ঠাণ্ডা হেৰৌ 4টা বজাতে উঠিছোঁ আৰু 4টা বজাৰ পৰা এতিয়ালৈকে আৰু 1 ছেকেণ্ড বহি থকা নাই আৰু বাহি বন কৰি মেলি গাখীৰ পানী খীৰাই গৰু গাই দি খতম কৰি দিলোঁ অথচ এই বোৱাৰীজনী এতিয়ালৈকে উঠিব হোৱা নাই অ' কিনো দিনকাল হ'ল আৰু দেই হেৰৌ বোৱাৰী বোৱাৰী এতিয়ালৈকেনো বাৰু তহঁত উঠিব হোৱা নাই নে হে এই বুঢ়া মানুহটো ৰাতিটো 1 ছেকেণ্ড শুবলৈ পোৱালে তহঁতে দেখা নাই নে হে সোনকালে উঠি পেলাই অন্ততঃ চাহ অকণ দেচোন ডিঙি শুকাই গৈছে এই 8টা বাজিল 8টা বজালৈকে বাৰু মানুহ শুব লাগে নে হে তহঁতক বাঢ়ি বন কৰিবলৈ দিয়াই নাই গোটেইখিনি ময়ে কৰিলোঁ হেৰৌ এইহেন বছৰেকৰ বিহুটো গ'ল তাৰনো বাৰু খবৰ এটা ল'বলৈও মোৰ সময় নহ'ল নে মোলৈ হে কাহি 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 মানুহটো কিবা হৈ গৈছোঁ দৰৱ এটা খাবলৈও মোৰ হাতত পইচা এটা নাই এই খবৰ লোৱাটো দূৰৰ কথা পইচা এটাওতো মোলৈ সি পঠিয়াব পাৰে কিনো দিনকাল হ'ল কিনো দিনকাল হ'ল কুকুৰৰ দৰে আধা বয়স গ'ল আৰু এইকেইটা দিন আৰু কেনেকৈনো যায় ভগৱানেহে জানে আৰু কিনো হ'ল জানো এই বুঢ়াটোৰ অকল চিঞৰিয়ে থাকিব ৰাতিটো শুবলৈ পোৱা নাই কাহৰ শব্দত ৰাতিটো শুবলৈ নিদিয়ে প্ৰথমতে টোপনিটো আহিছিলেহে চিঞৰ বাখৰখন লগালেই এতিয়া হ'ল আৰু গোটেই দিনটোলৈ বুঢ়াটোৱে অকল চাহ দে ভাত দে কৈ থাকিব এতিয়া কিনো চিঞৰ বাখৰখন লগাই থাকে জানো বোৱাৰী বোৱাৰী হেৰৌ উঠচোন উঠ 8টা বাজিল নহয় ইমান দেৰিলৈকে বাৰু শুয়ে থাকিব লাগে নে হে এইখনে মোৰ কপাল আৰু এতিয়া গোটেই দিনটোলৈ হৈ গ'ল আৰু এই বোলে চাহ দে ভাত দে চিঞৰ বাখৰখন কৰি থাকিব মোৰ সেই লগৰ চম্পা এতিয়া যাব স্কুটি লৈ ওলাই যাব মোৰহে এখন কপাল ভিতৰতে সোমাই থাক ৰাতিটোতো কাহি কাহি মোক শুবলৈ নিদিলে ৰ বাপেকে আজি খুৱাম তোক মই ভাত কি হ'লনো কওকচোন দেউতা ৰাতিপুৱাৰ পৰা যে আপুনি ইমান টেটুফালি আছে ৰাতিটো আপোনাৰ কাহৰ শব্দত শুবলৈ নাপালোঁ এতিয়াও আপুনি চিঞৰ বাখৰখন কৰি আছে কি হ'ল কওকচোন উঠিলা বোৱাৰী উঠিলা যোৱাচোন যোৱা মই গৰম পানী অকণ কৰাগৈচোন যোৱা চোৱা তোমাৰ কাম মই একোৱেই থোৱা নাই ৰাতিপুৱা 4টা বজাতে উঠি বাহি বন কৰি মেলি যত যি আছে চব কৰি আদায় কৰি দিলোঁ এতিয়া তুমি মুঠতে মোলৈ গৰম পানী অকণ কৰাগে মই মুখখন অকণমান পখালি লওঁ যোৱা দেখিছানে এই ৰাতিটো কাহত শুবই পৰা নাই তুমি যোৱাচোন পানী অকণ গৰম কৰি আনাগে যোৱা পানীকণ দেখোন আপুনি নিজেও গৰম কৰি ল'ব পাৰে হ'ব দিয়ক মই নিজে কৰি আনিছিলোঁ বোৱাৰীজনীয়ে মনত কষ্টহে পালে নেকি বাৰু মই চবকে দুখহে দিছোঁ নেকি বাৰু মহা সমস্যা হ'ল হয় বাৰু হেৰৌ ৰাতিটো সেই মোৰ কাহৰ শব্দত তাই শুবই নোৱাৰিলে এতিয়াও মই জগাই দিলোঁ তাই মনত কষ্টহে পালে দেই এই বুঢ়াটোৱে পানীকণ নিজে গৰম কৰি ল'ব পাৰিলেহেঁতেন অকল বোৱাৰীয়েকৰ ওপৰতে খাই থাকিবলৈ বিচাৰে এতিয়া পানীকণ নি দিমগৈ নহয় ক'ব বোৱাৰী ভাত কেইটামান দেচোন হ'ল নে নাই সেইবোৰকে সুধি থাকিব আৰু দিনটো শান্তি নাই এই বুঢ়াটো পাম লওক এইখিনি পানী ভাল কৰিলি দে এই হেৰি নহয় এটা কথা নহয় বোৱাৰী
এই ল'ৰাই বাৰু ফোন চোন কিবা কৰিছেনে? তাক মই আজি কেইবাদিনৰ আগতেও ক'লোঁ বোলো মোৰ এই কাহৰ ঔষধ এদাই হ'ল, ঔষধকেইটা আনিবলৈওতো পইচা কেইটামান দিব পাৰে। হেৰৌ ফোন চোন অকণো কৰা নাই নেকি ফোন? নাই নাই, তেখেতে মোলৈও ৩-৪ দিনমান ফোন কৰাই নাই। ফোনটো তেখেতৰ বেয়া হ'ল নেকি? হ'ব বাৰু, মই ক'ম বাৰু দিয়ক। ফোন কৰিলে মই আপোনাৰ কথা কৈ দিম। আৰু কিবা ক'ব লাগিব নেকি? মই বাৰে বাৰে আপোনাৰ কথা কৈ থাকিব নোৱাৰোঁ। আৰু কিবা ক'ব লগা আছে যদি এতিয়াই কৈ দিয়ক। হ'ব হ'ব আই হ'ব, যোৱা যোৱা, মোৰ ঔষধকেইটা পালে আৰু মোক একো নালাগে আৰু। যোৱা যোৱা, তুমি তোমাৰ কাম কৰাগে, যোৱা। ঠিক আছে দিয়ক। হেল্ল', তুমি উঠিলানে? অঁ মই উঠিলোঁ। মই 4টাতে উঠিলোঁ। উঠি মেলি এতিয়া দেউতাক গৰম পানী দিলোঁ, গা পা ধুৱাই দি চাহ বিস্কুট খুৱাই এয়া মই আহিছোঁহে। অঁ ঔষধকেইটা মই ৰাহুলৰ সদায় কেতিয়াবাতে অনাই দিলোঁ। দেউতাই খাইছে, ভাল পাইছে, আগতকৈ বহুত ভাল পাইছে। এতিয়া কাহটো একেবাৰে নাই বুলিয়ে ক'ব পাৰি। তুমি দেউতাৰ কথা চিন্তা কৰিব নালাগে নহয়, মই আছোঁ নহয়। হেৰি নহয়, মই যে সেইদিনাখন তোমাক কাপোৰযোৰৰ কথা কৈছিলোঁ, আজি বেপাৰীটো আমাৰ ঘৰলৈ আহিব। মই কাপোৰযোৰ ল'ম কিন্তু দেই। তুমি ইমান দেউতাৰ কাৰণে চিন্তা কৰি থাকিব নালাগে। মই যাওঁ দেউতাৰ কাৰণে ভাত বনাওঁগৈ। হ'ব দিয়া দেই। বাই বাই। আমাৰ চেনেলৰ ক্ষুদ্ৰ প্ৰয়াসৰ প্ৰথম খণ্ডটো আপোনালোকলৈ আমি আগবঢ়ালোঁ। যদি আপোনালোকৰ ভাল লাগে তেন্তে অনুগ্ৰহ কৰি আপোনালোকে আমালৈ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।